নমস্কাৰ সৰ্বদসকল ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত সুখবৰ আছে। ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বহুদিনীয়া দাবী পূৰণ হৈছে। কৰ্মচাৰী পৰিষদ আৰু ৰাজ্য চৰকাৰৰ মাজত আলোচনা সম্পূৰ্ণ হোৱাৰ পিছতে ৰাজ্য চৰকাৰে জাৰি কৰিছে চৰকাৰী নোটিছ। আমি এই ভিডিঅ'টোৰ জৰিয়তে আজিৰ এই সবিশেষ খবৰটো জানি ল'ম। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। হয় সৰ্বদসকল, শেহতীয়াভাৱে কৰ্মচাৰী পৰিষদ আৰু অসম চৰকাৰৰ মাজত 22 ছেপ্টেম্বৰ 2023 তাৰিখত যি বৈঠক অনুষ্ঠিত হৈছিল আৰু সেই বৈঠকৰ পিছতে সিদ্ধান্ত গ্ৰহণ কৰি চৰকাৰৰ ফালৰ পৰা 4 জানুৱাৰী তাৰিখে এই নোটিছখন গভৰ্ণমেণ্ট অফ আছাম ডিপাৰ্টমেণ্ট অফ পাৰ্চনেলৰ তৰফৰ পৰা প্ৰকাশ কৰিছে আৰু ইয়াত উল্লেখ কৰিছে যে সদৌ অসম কৰ্মচাৰী পৰিষদৰ সৈতে হোৱা আলোচনা মৰ্মে চৰকাৰী কৰ্মচাৰীসকলৰ নতুন সেৱাবিধি প্ৰস্তুতৰ বাবে কৰ্মচাৰীসকলৰ যি দীৰ্ঘদিনীয়া সমস্যাসমূহ সমাধানৰ বাবে দাবী উত্থাপন কৰি অহা হৈছিল আৰু সেই মৰ্মে চৰকাৰীভাৱে এখন কমিটি গঠন কৰি দিয়া হৈছে আৰু এই কমিটিখনত চৰকাৰী পক্ষৰ লগতে সদৌ অসম কৰ্মচাৰী পৰিষদৰ বিষয়ববীয়াসকলকো ৰখা হৈছে আৰু এই কমিটিখনে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে নতুন সেৱাবিধি প্ৰস্তুত কৰিব আৰু আশা কৰা হৈছে যে চৰকাৰী কৰ্মচাৰীসকলৰ দীৰ্ঘদিনীয়া যি দাবী আছিল সেই দাবী অতি শীঘ্ৰে পূৰণ হোৱাৰ পথত। গতিকে সৰ্বদসকল, এয়া নিশ্চয় আমাৰ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত সুখবৰ। আশা কৰিছোঁ আপোনালোকে আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।